আসলে আমাৰ মেইনলি দিনজ্যোতি ফাউণ্ডেশ্যনটো আছে নাৰী সবলীকৰণৰ ওপৰত নাৰীৰ কাৰণে যাতে আমি কিবা এটা কৰিব পাৰো কাৰণ কি হয় জানা নাৰীবিলাকৰ জীৱনৰ পৰিক্ৰমাটো একেবাৰে সৰু হয় হয় সংসাৰ ল'ৰা ছোৱালীৰ পৰা আৰম্ভ হয় ল'ৰা ছোৱালীতে শেষ হৈ যায় তাৰ ফলত কেতিয়াবা কি হয় ইমান টেলেণ্ট থকাৰ পিছতো কিছুমান মহিলা ওলাই আহিব নোৱাৰে কাম কৰিবলৈ মই বিচাৰো সেই গোটেইখিনি ওলাই আহক হয় হয় সবে নিজৰ প্ৰতিভাটো চিনি পাওক আৰু তাৰ লগতে আমি সমাজৰ বাকি 10 জন মহিলাকো যাতে কিবা এটা দিব পাৰো উপস্থাপনৰ ব্যৱস্থা আমি এইখিনি কৰি আছো আমি মাজতে আমি যিখিনি বন কৰা যে মহিলা আছে সেই মহিলাখিনিৰ কাৰণেও আমি অকমান কৰিছো লগতে আমি সিলাই মেচিন বিতৰণ কৰাৰ এটা প্ৰচেষ্টা চলাই আছো এইবাৰ যে এই যেটো আগন্তুক আন্তৰ্জাতিক নাৰী দিৱস আছে সেদিনাখনত আমি ভাবিছো সিলাই মেচিন দিম কিছুমান এনেকুৱা মহিলা আছে খুব ধুনীয়া হাতৰ কাম কৰে কিন্তু সিলাই মেচিনটোৰ অভাৱত ধৰা তেওঁলোকে উপাৰ্জন কৰিব পৰা নাই তেনেকুৱা অকমান আমি এটা চিন্তা চৰ্চা চলাই আছো এইবাৰ যিবিলাক গোটৰ মহিলা আছে কিছুমান মহিলা কি হয় খুব ধুনীয়া লাৰু পিঠা বনায় বা ধৰা খোৱা বস্তু বনায় কিন্তু সিহঁতৰ ধনৰ অভাৱত নোৱাৰে গতিকে আমি বিচাৰিছো তেওঁলোকক আমি এটা ধনৰ অকমান সহায় কৰিম যাতে তেওঁলোকে সৰুকে হলেও ক্ষুদ্ৰ নিজৰ ঘৰতে এটা ব্যৱসায় আৰম্ভ কৰিব পাৰে তাৰ যাতে তেওঁ পৰিয়ালটোকো কিবা অকমান দিব পাৰে কিন্তু মোৰ চেণ্টাৰটো একচুয়ালি উদ্দেশ্যটো অলপ বেলেগ হয় উদ্দেশ্যটো অলপ বেলেগ মোৰ আছিলে যিখিনি আমাৰ নিডি পিপল যিখিনি ধৰা দুখীয়া ল'ৰা ছোৱালী কিন্তু সাংঘাতিক টেলেণ্ট আছে ডেডিকেশন বহুত আছে পঢ়িবলৈ খুব মন আকাশ চুবলৈ মন কিন্তু ধনৰ অভাৱত নোৱাৰে মাক দেউতাকে ধৰা হাজিৰা কৰিছে দিন হাজিৰা কৰি কিবা কে স্কুলৰ ফিজটো দিছে বা স্কুলৰ ইউনিফৰ্মটো যোগাৰ কৰিছে কিন্তু তাৰ পিছত এক্সট্ৰা টিউশন এক্সট্ৰা হেৰি দিব নোৱাৰে তেনেকুৱা ল'ৰা ছোৱালীখিনিৰ কাৰণে মই এটা বিনামূলীয়া শিক্ষা ব্যৱস্থা কৰিছো আমাৰ ষ্টাডি পইণ্ট কোচিং চেণ্টাৰ নামত তাৰ লগত আমাৰ দিনজ্যোতি ফাউণ্ডেশ্যনৰ সহযোগ আছে সবাই মিলি মেনে এইটো এটা কৰি আছো মই বিচাৰ সকলো মহিলাকে এটাই অনুৰোধ কৰিছো আপোনালোকে জীৱনটো আপোনাৰ নিজৰ আৰু জীৱন প্ৰত্যেককে এবাৰে পাইছে প্ৰবলেম সবতে আছে সব জীৱনৰে প্ৰবলেম আছে আজি নকও যে মোৰ প্ৰবলেম নাই বা তোমাৰ নাই সকলোৰে আছে কিন্তু মই ভাবো নিজকে শেষ কৰি জীয়াই থকাটো জীৱন নহয় জীয়াই থকাৰ অধিকাৰ সকলোৰে আছে নিজৰ স্বাভিমানটো হেৰুৱাই জীয়াই থকাটো জীৱন নহয় যত আপোনাৰ স্বাভিমানটো হানি হৈছে মই ভাবো আপুনি তাক ষ্টেণ্ড লওক আপুনি মাত দিয়ক আৰু যদি আমাৰ দৰকাৰ হয় প্ৰয়োজন হয় আপোনালোকে ওচৰ চুবুৰীয়া বা প্ৰশাসনৰ ওচৰলৈকে যাওক মই বিচাৰো তুমিও যদি কবাত পোৱা বা মইও যদি কবাত তেনেকুৱা নাৰী পাওঁ মই ভাবো প্ৰত্যেককে যদি ইজনী সিজন নাৰীক সহায় কৰো বা অকমান হাতখন ধৰি আগবঢ়াই দিও হয়তো অকমান কবাত এইবিলাক নাইকিয়া হ'ব নমস্কাৰ ডেমোক্ৰেটিক আসামৰ অচিন চিনাকি নামৰ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছো অচিন চিনাকিৰ বিগত খণ্ডবোৰত যিবোৰত আমি বহুত বিভিন্ন স্তৰত কাম কৰি অহা লোকসকলক আমাৰ অনুষ্ঠানলৈ আমন্ত্ৰণ কৰি আনো তেনে এগৰাকী মহিলাক আজি আমাৰ অনুষ্ঠানলৈ আমন্ত্ৰণ কৰি আনিছো তেখেত হৈছে সুমি ৰহমান তেখেত এগৰাকী প্ৰতিভাৱান মহিলা লগতে তেখেতে দিনজ্যোতি ফাউণ্ডেশ্যনৰ এগৰাকী স্বত্বাধিকাৰী আৰু লগতে সামাজিক কামবোৰ তেখেতে খুব সুন্দৰভাৱে কৰি গৈ আছে গতিকে পলম নকৰি তেখেতক আমি আপোনালোকৰ আগত চিনাকি কৰাই দিব ওলাইছো নমস্কাৰ বাইদেউ আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো আৰু আপুনি আমাৰ ডেমোক্ৰেটিক আসামৰ দৰ্শকসকলক কিবা এটা ক'ব নেকি অশেষ ধন্যবাদ তোমালোকৰ জৰিয়তে হয়তো চাগে আজি মনত দুইষাৰ কথা পাতিব পাৰিম তাৰ কাৰণে তোমালোকক সমূহ টিমকে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিলো হয় ধন্যবাদ প্ৰথমে আপুনি এগৰাকী লেখিকা হয় তো গতিকে লেখিকা আৰু লগতে দিনজ্যোতি ফাউণ্ডেশ্যনৰ এগৰাকী স্বত্বাধিকাৰী প্ৰথমতে লেখিকাটোৰ আমি এটা প্ৰশ্ন কৰিব বিচাৰিছো যে আপোনাৰ এই লিখাৰ মনোভাৱটো কেতিয়াৰ পৰা উৎপন্ন হৈছিলে যে আপুনি লিখিম বুলি ভাবিছিলে আসলে লেখিকা বুলি ক'ব গ'লে এতিয়াও সফল বুলি মই নিজকে নাভাবো শিকি আছো আৰম্ভণি যদিও মই আসলে মোৰ লিখাটো সৰু পৰা স্কুলীয়া জীৱনৰ পৰা আৰম্ভ আছিলে মানে মই ডায়েৰী লিখি খুব ভাল পাইছিলো যিকোনো এটা বস্তু হওক সদায় ৰাতি লিখি থওঁ স্কুলত পঢ়ি থকা অৱস্থাৰ পৰা কিন্তু তেতিয়া আমাৰ কাৰণে কোনো বস্তু ইমান সম্ভৱ নাছিলে আজি যিমান বস্তুবিলাক সহজলভ্য হৈছে আমাৰ টাইমত সেই বস্তুবিলাক ইমান সহজলভ্য নাছিলে কিবা এটা বস্তু কোৱাত প্ৰকাশ কৰিবলৈ আমি বহুত কিবা হাত ভৰি মাৰিবলগীয়া হৈছিলে তথাপি কিন্তু মোৰ স্কুলীয়া টাইমত নন্দিনীত ওলাইছিলে প্ৰথমবাৰ মোৰ নন্দিনী কাকতখনতে মোৰ লেখা এটা ওলাইছিলে স্কুলৰ পঢ়াৰ শিক্ষাৰ ওপৰত তাৰ পিছত যদিও মন আছিলে কিন্তু সাংসাৰিক ব্যস্ততা খুব কম বয়সতে বিবাহ পাশত আবদ্ধ হলো ল'ৰা ছোৱালীৰ দায়িত্ব স্বামীৰ দায়িত্ব এইবোৰ পুৰা কৰোতে যদিও লিখাৰ এটা কিবা এটা আছিলে কিন্তু সেইটো বস্তু থাকি গ'ল তেনেকে কাৰণ কিয় আমাৰ মহিলাৰ কাৰণে যেতিয়া মাক হওঁ মাকৰ ছোৱালী বা যেতিয়া মাক হওঁগে তেতিয়া আমি পৃথিৱীৰ সব বস্তু পাহৰি যাওঁ সন্তানটো আমাৰ কাৰণে প্ৰথম প্ৰায়ৰিটি হৈ পৰে সো সিহঁতৰ কাৰণে লাগোতে লাইফ নিজৰ জীৱনৰ কথা বা নিজৰ চখ ফুৰ্তিটো বা নিজৰ যিটো প্ৰতিভা কবাত অকমান ঢাক খাই গ'ল কিন্তু যেতিয়া অকমান আজৰি হলো সিহঁত নিজৰ জীৱনত যেতিয়া স্থিতাপি লাগিলে
তেতিয়া মোৰ সেই লিখা কলমটো মই আকৌ ধৰিলো কিন্তু ভাল লাগিছে মানে ইমান বছৰৰ পিছত যে মোৰ এটা সপোন পুৰা কৰিব পাৰিছো বা মোৰ লিখাটো মানুহে পঢ়িছে মানুহৰ আগত মোৰ মনৰ কথা প্ৰকাশ কৰিব পাৰিছো এটোৱে ভাল লাগিছে আৰু হয় বাইদেউ এতিয়ালৈকেতো গম পালো আপুনি বহুত কেইখন কিতাপ লিখিছে গতিকে সেই কিতাপৰ সম্পৰ্কত অলপমান আমাক জনাব বহুত কেইখন বুলি নকওঁ যিখিনি পাৰো লিখিছো কিন্তু মোৰ আটাইতকৈ প্ৰিয় বা মোৰ ভাল লগা দুখনেই কিতাপ যিখনে মই নিজেও ভাল পাইছো আৰু পাঠক সমাজৰ পৰা ভাল সমাদৰতা পাইছো প্ৰথমখন কাজিৰঙা অজানা ৰহস্য যিখন বৰ্তমান ইংলিছতো আছে বেংগলীতো আছে অসমীয়াত আছে তিনিটা ভাষাত অনুবাদ হৈছে কাজিৰঙা একচুৱেলি আচলতে কি মই লিখিম বুলি কিতাপখন লিখা নাছিলো যিহেতু মোৰ স্বামী গৃহ আপাৰ আছামত তাত গ'লে প্ৰায় আমি কাজিৰঙাত থকা হয় কাজিৰঙাত থাকিলে মানে কেতিয়াবা কিছুমান বস্তু এনেকুৱা কিছুমান অবজাৰ্ভ কৰো যিবিলাক জানিবলৈ মন যায় আগ্ৰহ যায় যে একচুৱেলি কি আছিলে কাজিৰঙাখনৰ বুকুত তেনেকে কৰি কৰি মই প্ৰায় 2 মাহ মান কাজিৰঙাৰ ভিতৰতে আছো বুলি ক'ব লাগিব থাকি নিজে যিখিনি ষ্টাডি কৰিছো কাৰণ জেনেৰেলি আমি পৰ্যটক হিচাপে যেতিয়া আমি কাজিৰঙাখনলৈ যাওঁ আমি কি কৰো জীপ সাফাৰী বা হাতী সাফাৰী কৰি গুচি আহো কিন্তু বহুত আছে আমাৰ কাজিৰঙাখনৰ বুকুত ৰহস্য বহুত আছে মোৰ কিতাপখন যদি পঢ়া নাই পঢ়ক আপোনালোকে গম পাব আমাৰ অসমখনক কাজিৰঙা নিচিনা এটা জেগা আমাৰ অসমখনত আছে গতিকে সেই আমাৰ কাৰণে গৌৰৱৰ কথা এইটো এটা ক'ব গ'লে গতিকে কিতাপখন পঢ়িলেও কিছুমান বস্তু এনেকুৱা অভিজ্ঞতা হ'ব যে কাজিৰঙাখনত এইকেইটা বস্তু আমি চাব পাৰো বুলি আৰু তাৰ পিছতে মোৰ খুব প্ৰিয় কিতাপ এখন আছিলে যাদৱ পায়েং ছাৰৰ তেখেত মোৰ আগৰ পৰাই মই তেখেতক ফ'ল' কৰো বা তেখেতে যিটো সেউজীয়াৰ প্ৰতি এটা যিটো হেৰি কৰিছে নিজে এখন হাবি গঠন কৰিছে খুব জনাৰ মন আছিলে মানুহজনক ব্যক্তিগতভাৱে গতিকে সেই দুখন কিতাপ তেখেতৰ আত্মজীৱনীখনো মই লিখি উলিয়াইছো সেই দুখন মোৰ প্ৰিয় কিতাপ বাকি আছে আৰু 2-1খন উপন্যাস এখনো লিখিছো বেছি দিন হোৱা নাই তোমাৰ পিতা বুলি মানে পিতাক বিলাকৰ যিটো সংগ্ৰাম যেটো সঁচা আছে নেপথ্যত থাকি যায় মাকৰ দুখ কষ্টটো মাকৰ কষ্টটো সবেই বুজি পায় সবেই ফিল কৰে কিন্তু এজন পিতা সংসাৰ এখন ঘৰ এখনৰ নেপথ্যত যে এজন পিতাকৰ কিমান সংঘাত থাকে কিমান পৰিশ্ৰম থাকে সেইখিনিৰ ওপৰতে মই এখন পিতা বুলি উলিয়াইছো তাৰমানে আপুনি এতিয়ালৈকে বহুত কেইখন 6-7খন মান হৈছে আৰু লিখি উলিয়াইছে আপুনি যিহেতু কিতাপ বহুত কেইখন লিখিছে বুলি গম পালো গতিকে আপুনি কিতাপ লিখাৰ প্ৰেৰণাটো কাৰ পৰা পাইছিলে প্ৰেৰণা মানে মোৰ দেউতাই লিখিছিলে দেউতাই মানে কবিতা লিখিছিলে বা ধৰা দেউতাই কাগজ পত্ৰ অকমান লিখিছিলে মোৰ দেউতা খুবেই সামাজিক মানুহ সমাজৰ সমস্যাবিলাকত জড়িত হৈ থাকে মানে পৰিয়ালো কেতিয়াবা বাদ দিয়ে এনেকুৱা আছিল দেউতা সো দেউতাই তেনেকুৱা লিখিছিলে লিখি মানে দেউতাই সমাজত যিটো সমাদৰ পাইছিলে মোৰ তেতিয়া খুব মন আছিলে যে মানে সাহিত্যকৰো সমাদৰ থাকে সাহিত্যৰ সমাদৰ থাকে সেই তেনেকে আৰু মানে আৰু মই এনেও মানে কথা খুব কম কৈছিল এটা সময়ত আমাৰ প্ৰায় লিখি ভাল পাওঁ যিকোনো মনৰ কথা এটা লিখি ভাল পাওঁ তেনেকেই লিখাৰ প্ৰেৰণাটো পালো আৰু আৰু আন এটা প্ৰশ্ন কৰিব বিচাৰিছো যিহেতু এতিয়া ছ'চিয়েল মাধ্যমৰ যুগ তো গতিকে আমাৰ কিতাপ পঢ়াৰ সেই যেটো আমাৰ মানে নিচা বুলি ক'ব লাগিব সেইটো কৰবাত লুকাই গৈছে নেকি কৰবাত হেৰাই গৈছে নেকি একদম লুপ্ত হৈছে বুলি ক'ব লাগিব একেবাৰে নাইকিয়াই আজিকালি সামাজিক মাধ্যমটোৱে মানুহক আসলে আৰু তাৰ লগতো ভাল কিছুমান বস্তু হৈছে সামাজিক মাধ্যমৰ কাৰণ প্ৰত্যেকটো বস্তুৰ সদায় দুটা দিশ থাকে নেগেটিভ থাকে পজিটিভ থাকে সামাজিক মাধ্যমতো আজিকালি কিছুমান লিখাৰ চৰ্চা আৰম্ভ কৰিছে কিছুমান ধৰা এনেকুৱা পেজ আছে যিটো সাহিত্যৰ লগত জড়িত নিজৰ ইচ্ছাত মানুহ লিখিব পাৰে বা তাতে ধৰা তোমাৰ লিখাখিনি আপলোড কৰিব পাৰে মানুহে পঢ়ে তাৰ ওপৰত মতামত দিয়ে আৰু গতিকে সামাজিক মাধ্যমত কিছুমান বস্তু ভাল হৈছে কিন্তু কিছুমান বস্তু এখন বেয়া হৈছে কি এই কিতাপ যিটো পঢ়াৰ আমাৰ অভ্যাসটো হেতুটো আমাৰ মাজতো নাইকিয়া হৈছে প্লাস আমাৰ উঠি অহা প্ৰজন্মখিনিৰ মাজতো একেবাৰে নাইকিয়া হৈছে আগতে আমি ৰাতিপুৱা উঠিয়ে দেউতা মায়ে প্ৰথম পেপাৰখন উলিয়াই দিব হাতত আগতে পেপাৰখন পঢ়ি ল'ব লাগিব দেউতাক বা মাক পঢ়ি শুনাব লাগিব কিন্তু আজিকালি সেই পঢ়া অভ্যাসটো একেবাৰে নাইকিয়া হৈছে আৰু মই ভাবো কি কিতাপ পঢ়িব লাগে যদি আমি কিতাপখিনি বন্ধু হিচাপে লওঁ কিতাপতকে কিন্তু ভাল বন্ধু কোনো নাই সামাজিক আমাৰ যিখিনি নৱপ্ৰজন্ম তেওঁলোকক আপুনি কি আহ্বান কৰিব তেওঁলোকক কোৱাতকে বেছি অভিভাৱক কোৱা দৰকাৰ অভিভাৱকখিনি এটাই কথা যে ল'ৰা ছোৱালীক অত্যন্ত আগতে আমি টুইংকেল পঢ়িছিলো হেৰি পঢ়িছিলো আজিকালি সেইবিলাক বস্তু ল'ৰা ছোৱালীৰ নামেই নাজানে গতিকে মই বিচাৰো আপোনালোকে যেনেকে বিচাৰে আপোনাৰ ল'ৰাটোৱে বিলাসিতাখিনি পাওক বা বৰ্তমান যিখিনি সুবিধা পাওক সেইখিনিৰ লগতে কিতাপৰ অভ্যাসটো কৰক বিশেষকৈ দিনটোৰ ভিতৰত যিটো সময়তে আজৰি থাকে বা যিদিনা ঘৰত থাকে স্কুল নাযায় সেইদিনাখন 1 ঘণ্টা সময় সিহঁতক পঢ়িবলৈ দিয়ক বা যি এটা ষ্টৰিটো পঢ়ি পিনে সেই ষ্টৰিটোৰ পৰা কি শিকিলে সেই বস্তুটো যেতিয়া আপোনালোকে এটা নিয়ম কৰি দিব কৰবাত নহয় কৰবাত মই ভাবো সেই ছ'চিয়েল মিডিয়া যিখিনি পঢ়াৰ অভ্যাসটো নাইকিয়া কৰিছে কৰবাত হয়তো অকমান গঢ় লৈ উঠিব আৰু লগতে যিবোৰ বাহিৰা আলোচনী থাকে সেইবোৰত যাতে ল'ৰা ছোৱালীবিলাকে পঢ়ে আৰু তেওঁলোকে লিখাৰ কাৰণেও যাতে যত্ন কৰে আচলতে ময়ো তেনেকুৱা এটা কৰি আছিলো যিহেতু তুমি ইতিমধ্যে কৈছা দিনজ্যোতি ফাউণ্ডেশ্যন মই এখন কৰি আছো আমাৰ ফাউণ্ডেশ্যনৰ যিকোনো বছৰিকীয়া আমি যিখন আলোচনী উলিয়াও মই প্ৰায় স্কুলবিলাকত দিওঁ
যে আপোনালোকৰ স্কুলৰ যোনে ল'ৰা ছোৱালীবিলাকে লিখে সেই লিখাবিলাক আমালৈ প্ৰেৰণ কৰক আমি তেওঁলোকৰ যোৱাবাৰ ভাল লাগিছে ডিব্ৰুগড় শিৱসাগৰৰ পৰাও আমাৰ ল'ৰা ছোৱালী পঠিয়াইছে আমাক লিখা গতিকে সেইটো এটা আমাৰ কাৰণে ভাল কথা সিহঁতক লিখা সুবিধা দিছো আৰু সিহঁতে যে মেগাজিনত নিজৰ লিখাটো দেখিছে দেখি ফটো এটা আপলোড কৰিছে ক'ব গ'লে সফলতা আমাৰ সেইখিনিতে গতিকে লিখা অভ্যাস কৰিব লাগে আমি অভিভাৱকখিনিও এলাৰ্ট হ'ব লাগে সেইটো ক্ষেত্ৰক লৈ পিনে গতিকে মই তোমালোকৰ জৰিয়তে প্ৰত্যেক অভিভাৱক এটাই অনুৰোধ কৰোঁ লিখা আৰু পঢ়াৰ অভ্যাসটো আপোনালোকে নিজে গঢ়িব লাগিব কাৰণ ঘৰখনে এজন ল'ৰা ছোৱালী বা শিক্ষাৰ মেইন গুৰু বুলি কয় মেইন স্থান বুলি কয় আপোনাৰ যিহেতু অলপতে ক'লে যে দিনজ্যোতি ফাউণ্ডেশ্যনৰ পৰা এখন আপোনালোকে আলোচনী ওলাইছে সেই আলোচনীখন এতিয়ালৈকে কিমান বছৰ হ'ল ওলোৱা আলোচনী 3 বছৰ হ'ব এতিয়া আমাৰ আগষ্টত ওলাই 3 বছৰ হ'ব পৰা ওকে আৰু দিনজ্যোতি ফাউণ্ডেশ্যনৰ পৰা আপোনালোকে কেনে ধৰণৰ কামবোৰ কৰে আচলতে আমাৰ মেইনলি দিনজ্যোতি ফাউণ্ডেশ্যনটো আছে নাৰী সবলীকৰণৰ ওপৰত নাৰীৰ কাৰণে যাতে আমি কিবা এটা কৰিব পাৰোঁ কাৰণ কি হয় জানা নাৰীবিলাকৰ জীৱনৰ পৰিক্ৰমাটো একেবাৰে সৰু সংসাৰ ল'ৰা ছোৱালীৰ পৰা আৰম্ভ হয় ল'ৰা ছোৱালীতে শেষ হৈ যায় তাৰ ফলত কেতিয়াবা কি হয় ইমান টেলেণ্ট থকাৰ পিছতো কিছুমান মহিলা ওলাই আহিব নোৱাৰে কাম কৰিবলৈ যে নিজৰ প্ৰতিভাটো উলিয়াই কিবা এটা কৰিম হাতে কামেই হওক বা বিবেকেৰে হওক যিখিনি কাম কিছুমানে জানে কিন্তু সুবিধা নোহোৱা কাৰণে ওলাব নোৱাৰি যিহেতু মোৰ দিনজ্যোতি ফাউণ্ডেশ্যনতে আমি 10 গৰাকী মহিলা আছো প্ৰত্যেকৰ নিজৰ নিজৰ টেলেণ্ট আছে কোনোবাই লিখে ভাল কোনোবাই ভাল কাপোৰ চিলাই কোনোবা ভাল কেক বনায় কোনোবা ভাল মিঠাই বনায় মই বিচাৰো সেই গোটেইখিনি ওলাই আহক সবে নিজৰ প্ৰতিভাটো চিনি পাওক আৰু তাৰ লগতে আমি সমাজৰ বাকি 10 জন মহিলাকো যাতে কিবা এটা দিব পাৰো উপস্থাপনৰ ব্যৱস্থা আমি সেইখিনি কৰি আছো আমি মাজতে আমি যিখিনি এই বন কৰা যে মহিলা আছে সেই মহিলাখিনিৰ কাৰণেও আমি অকমান কৰিছো লগতে আমি চিলাই মেচিন বিতৰণ কৰাৰ এটা প্ৰচেষ্টা চলাই আছো এইবাৰ যে এই যেটো আগন্তুক আন্তৰ্জাতিক নাৰী দিৱস আছে সেইদিনাখনত আমি ভাবিছো চিলাই মেচিন দিম কিছুমান এনেকুৱা মহিলা আছে খুব ধুনীয়া হাতৰ কাম কৰে কিন্তু চিলাই মেচিনটোৰ অভাৱত ধৰা তেওঁলোকে উপাৰ্জন কৰিব পৰা নাই তেনেকুৱা অকমান আমি এটা চিন্তা চৰ্চা চলাই আছো এইবাৰ যেহেতু কলেজ আপোনালোকে মহিলাৰ ক্ষেত্ৰত বহুখিনি কাম কৰি আছে তেওঁলোকক কেনেকুৱা কিবা ধৰণৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে নেকি সেইটো বৰ্তমানলৈকে কৰা হোৱা নাই চেষ্টা আমাৰ চলাই আছে যিহেতু আমাৰ ফান্ডিঙৰ অকমান ইস্যু হয় কাৰণ কিয় 3-4 বছৰমান নোহোৱালৈকে গভৰ্ণমেণ্টৰ পৰা ফান্ডিংটো অকমান নেপাওঁ আৰু আমাৰ নিজৰ বাবিকে কৰিবলৈ ইমান পৰ্যায়লৈকে ভাবিব নোৱাৰো কাৰণ সকলোৰে নিজৰ সংসাৰৰ থাকে তথাপি আমি চেষ্টা কৰি আছো প্ৰশিক্ষণ আমি দিয়া নাই কিন্তু আমি ৰিসেন্টলি অকমান হাতত লৈছো সোণাপুৰৰ ফালে আমি এই যে তাঁতশাল অকমান লোৱা এটা প্ৰচেষ্টা চলি আছে যোজা চলি আছে যদি 5খনো তাঁতশাল আমি 5জনী বোৱনীকো দিব পাৰো তেওঁলোকৰ এটা তন্ত্ৰ নিজৰ মানে উপাৰ্জনৰ কিবা এটা ব্যৱস্থা কৰিব আৰু লগতে আমি আগন্তুক নাৰী দিৱসত আৰু এটা মানে প্ৰকল্প লৈছো যিবিলাক গোটৰ মহিলা আছে কিছুমান মহিলা কি হয় খুব ধুনীয়া লাৰু পিঠা বনায় বা ধৰা খোৱা বস্তু বনায় কিন্তু সিহঁতৰ ধনৰ অভাৱত নোৱাৰে গতিকে আমি বিচাৰিছো তেওঁলোকক আমি এটা ধনৰ অকমান সহায় কৰিম যাতে তেওঁলোকে সৰুকে হলেও ক্ষুদ্ৰ নিজৰ ঘৰতে এটা ব্যৱসায় আৰম্ভ কৰিব পাৰে তাৰ যাতে তেওঁ পৰিয়ালটোকো কিবা অকমান দিব পাৰে খুব সুন্দৰ চিন্তা আৰু আপোনালোকৰ দিনজ্যোতি ফাউণ্ডেশ্যনে যাতে বহুত ভাল ভাল কাম কৰি যাওক তাকো আমি মানে তোমালোকৰ সহযোগ সঁচাকে লাগিব আৰু আশীৰ্বাদ কৰিবা যাতে সকলোৱে মিলিজুলি কামখিনি কৰিব পাৰো আৰু যেহেতু এতিয়ালৈকে আমি গম পালো আপোনালোকে মহিলাৰ ক্ষেত্ৰত বহুখিনি কাম কৰিছে কিন্তু কেতিয়াবা আপুনি মানে চিন্তা কৰে নেকি যে মহিলা বহু ক্ষেত্ৰত পিছ পৰি ৰৈছে বুলি পিছ পৰাতকে বেছি মহিলা সুৰক্ষিত নহয় ক'ব গ'লে আমি আমাৰ 76th স্বাধীনতা উদযাপন কৰি আছো কিন্তু ইমান বছৰ পিছতো আমাৰ নাৰীখিনি স্বাধীন হৈছে জানো সঁচা অৰ্থত নাৰী স্বাধীন হৈছে জানো এতিয়াও তুমি ক'বাত নহয় ক'বাত প্ৰত্যেক দিনাখনে ক'বাত নহয় ক'বাত কোনোবা এগৰাকী মহিলা ঘৰকিটা হৈছে ক'বাত নিৰ্যাতিত হৈছে ক'বাত অত্যাচাৰৰ বলি হৈছে নহয়তো বা যৌতুকৰ বলি হৈছে কিয় হৈছে এই মানসিকতাৰ এগেইনষ্টত কিন্তু সঁচা কথা মোৰ এখন যুদ্ধ খেলিব মন যায় কেতিয়াবা যে কিবা এটা কৰিম কিন্তু মানে কি হয় নোৱাৰো অকলে আমি একো কৰিব নোৱাৰো মই ভাবো কি নাৰী আৰু আমাৰ কি হয় মাক দেউতাকেও যেটা ছোৱালীজনীক বিয়া দিয়ে সদায় আমি এটা শিক্ষা দিও যে পত্নী গৃহ স্বামী গৃহটোৱে তোমাৰ লাষ্ট গৃহ স্বামী গৃহৰ পিছত তোমাৰ জীৱন নাই এই বস্তুটো মানে এটা জেনেৰেশ্যন ৱাইজ মানে গৈ আছে সো ক'বাত মহিলাখিনি কি কৰে নিজাপিত হলেও কিবা অত্যাচাৰ পালেও নাই মোৰ মা দেউতাটো এইটো শিকাইছে মই এনেকেই কৰিব লাগিব মই ল'ৰা ছোৱালী মুখৰ ফালে চাই আমি থাকিব লাগিব মানে মনে থাকি সহ্য কৰোতে কৰবাত নহয় কৰবাত নিজে শেষ হৈ গৈছে নিশ্চয় হৈ গৈছে গতিকে মই ভাবো যেহেতু মই নাৰী সবলীকৰণটো আমাৰ মেইন উদ্দেশ্য মই বিচাৰ সকলো মহিলাকে এটাই অনুৰোধ কৰিছো আপোনালোকে জীৱনটো আপোনাৰ নিজৰ আৰু জীৱন প্ৰত্যেকে এবাৰে পাইছে প্ৰবলেম সবতে আছে সব জীৱনৰে প্ৰবলেম আছে আজি নকওঁ যে মোৰ প্ৰবলেম নাই বা তোমাৰ নাই সকলোৰে আছে কিন্তু মই ভাবো নিজকে শেষ কৰি জীয়াই থকাটো জীৱন নহয় আৰু প্ৰত্যেকে জীৱনটো জীয়াই থকাৰ অধিকাৰ আছে জীয়াই থকাৰ অধিকাৰ সকলোৰে আছে নিজৰ স্বাভিমানটো হেৰুৱাই জীয়াই থকাটো জীৱন নহয়
য'ত আপোনাৰ স্বাভিমানটো হানি হৈছে মই ভাবো আপুনি তাত ষ্টেণ্ড লওক আপুনি মাত দিয়ক আৰু যদি আমাৰ দৰকাৰ হয় প্ৰয়োজন হয় আপোনালোকে ওচৰ চুবুৰীয়া বা প্ৰশাসনৰ ওচৰলৈকে যাওক মই বিচাৰো তুমিও যদি ক'বাত পোৱা বা মইও যদি ক'বাত তেনেকুৱা নাৰী পাওঁ মই ভাবো প্ৰত্যেকে যদি ইজনী সিজন নাৰীক সহায় কৰো বা অকমান হাতখন ধৰি আগবঢ়াই দিওঁ হয়তো অকমান ক'বাত এইবিলাক নাইকিয়া হ'ব পাৰে হয় নিশ্চয় খুব ভাল কথা কৈছে যেহেতু আপুনি এখন কোচিং চেণ্টাৰৰ মানে স্বত্বাধিকাৰী বুলিও গম পাইছো গতিকে সেইখনৰ বিষয়ে জনাবচোন ক'ত আছে আৰু কেইগৰাকী ছাত্ৰ ছাত্ৰী আছে আচলতে মই পঢ়াই ভাল পাওঁ স্কুলতো কৰিছিলো কিন্তু বিশেষ অসুবিধাৰ কাৰণে এৰিব পঢ়াতকে বেছি মই ল'ৰা ছোৱালীৰ লগত সময় পাৰ কৰি ভাল পাওঁ এতিয়াও মানে মই ৰাস্তা পদূলি গলেও মানে কোন ল'ৰা ছোৱালী কেনেকুৱা পৰ্যায়ত মই নাচাওঁ মানে হাতখন লগাই মৰম কৰিহে যাওঁ মই ল'ৰা ছোৱালীৰ সময় ল'ৰা ছোৱালীৰ মনটো খুব নিভাজ নিষ্পাপ হৈ থাকে তেওঁলোকক আৰু মোৰ খুবেই ভাল পাওঁ খুবেই প্ৰিয় যিহেতু মই সম্পূৰ্ণৰূপে আজৰি এতিয়া মোৰ নিজৰ ল'ৰা ছোৱালীও বোলে ডাঙৰ হৈ গ'ল গতিকে মই অকমান ল'ৰা ছোৱালীক পঢ়াই ভাল পাওঁ ল'ৰা ছোৱালীক সময় ভাল পাওঁ কাৰণে সময় দি ইয়াতে মোৰ ঘৰৰ ওচৰতে মই এটা কোচিং চেণ্টাৰ চলাই আছো কিন্তু মোৰ চেণ্টাৰটো একচুৱেলি উদ্দেশ্যটো অলপ বেলেগ উদ্দেশ্যটো অলপ বেলেগ মোৰ আছিলে যিখিনি আমাৰ নিডি পিপল যিখিনি ধৰা দুখীয়া ল'ৰা ছোৱালী কিন্তু সাংঘাতিক টেলেণ্ট আছে ডেডিকেশ্যন বহুত আছে পঢ়িবলৈ খুব মন আকাশ চুবলৈ মন কিন্তু ধনৰ অভাৱত নোৱাৰে মাক দেউতাকে ধৰা হাজিৰা কৰিছে দিন হাজিৰা কৰি কিবাকে স্কুলৰ ফিজটো দিছে বা স্কুলৰ ইউনিফৰ্মটো যোগাৰ কৰিছে কিন্তু তাৰ পিছত এক্সট্ৰা টিউচন এক্সট্ৰা হেৰি দিব নোৱাৰে তেনেকুৱা ল'ৰা ছোৱালীখিনিৰ কাৰণে মই এটা বিনামূলীয়া শিক্ষা ব্যৱস্থা কৰিছো আমাৰ ষ্টাডি পইণ্ট কোচিং চেণ্টাৰৰ নামত তাৰ লগত আমাৰ দিনজ্যোতি ফাউণ্ডেশ্যনৰ সহযোগ আছে সবাই মিলি মেলি এইটো এটা কৰি আছো গতিকে মই তোমালোকৰ জৰিয়তে চেনেলৰ জৰিয়তে আপোনালোক সকলোকে অনুৰোধ জনাইছো যদি আপোনালোকৰ আশে পাশে তেনেকুৱা কোনোবা শিশু আছে যে শিশুটো সঁচাকে খুব পঢ়িবলৈ মন বা খুব পঢ়াত চোকা ডেডিকেশ্যন এটা কিবা এটা আছে আপোনালোকে চেনেলৰ জৰিয়তে মোক জনাব পাৰে যোগাযোগ কৰিব পাৰে তেনেকুৱা শিশুসকলৰ কাৰণে মই এটা শিক্ষা একদম সম্পূৰ্ণৰূপে বিনামূলীয়া টিউচনৰ ব্যৱস্থা কৰিছো হয় যেহেতু আপুনি ক'লে আপোনাক দৰ্শকসকলে যেহেতু যোগাযোগ কৰিব গতিকে আপোনাৰ নম্বৰটো এবাৰ জনাই মই নম্বৰটো মই জনাই দিছো আপোনালোকক 9678929691 যদি তেনেকুৱা আপোনাৰ আশে পাশে আছে মোক জনাব আপোনালোকে আৰু এই পদক্ষেপটো আপোনালোকে কেতিয়াৰ পৰা আৰম্ভ কৰিম বুলি ভাবিছে পদক্ষেপটো চলি আছে অৰ্থ ন কাৰণ যেহেতু এতিয়া এপ্ৰিলৰ পৰা নতুন সেশনবিলাক ষ্টাৰ্ট হ'ব সো এপ্ৰিলৰ পৰা আমাৰ ক্লাছবিলাক আৰম্ভ হ'ব হয় আহিলে আপোনালোকৰ ইয়াতে যত মোক জনালে হ'ল আমাৰ ভেটাপাৰাতে আছে চেণ্টাৰটো ভেটাপাৰা চাৰিআলিতে আছে মোক কন্টেক্ট কৰিলে হ'ব হয় হয় আৰু বাইদেউ আৰু এটা কথা শুনিছো আপুনি এখন স্কুলো খুলি আছে বুলি তো গতিকে স্কুলখনৰ বিষয়ে অলপমান জনাই দিয়ক স্কুলখনৰ বিষয়ে বিশেষকৈ জনাব নোৱাৰো কাৰণ মই এটা প্ৰচেষ্টা চলাই আছো যেহেতু মই ইতিমধ্যে কৈছো মই ল'ৰা ছোৱালীক সময় পাৰ কৰি ভাল পাওঁ আৰু আগৰ পৰাই মোৰ এটা আশা আছিলে সৰু সুৰাকে হলে প্লে গ্ৰুপ এটা খোলাৰো প্লেনিং এটা আছিলে কিন্তু বিশেষ অসুবিধাৰ কাৰণে নোৱাৰিলো এতিয়া অকমান সময় পাইছো স্কুল এখন খোলাৰ প্ৰচেষ্টা চলাই আছো অনাগত দিনত তোমাক মই সম্পূৰ্ণ এটা দিম আৰু এতিয়া ক'ব পৰা তেনেকুৱা হোৱা নাই হয় হয় বাইদেউ আপোনালোকৰ এনজিঅ'ৰ ফালৰ পৰাতো আমি গম পালো মহিলা সবলীকৰণৰ ক্ষেত্ৰত বহুখিনি কাম কৰি আছে গতিকে আনে নকৰা কাম তেনেকুৱা কিবা কৰিছে নেকি আপোনালোকে মহিলা সবলীকৰণৰ লগতে আমি বিশেষভাৱে যিটো হেৰি ল'ৰা ছোৱালী সক্ষম ল'ৰা ছোৱালী তেওঁলোকৰ লগত আমি জড়িত হৈ আছো একদম ওতঃপ্ৰোতভাৱে জড়িত হৈ আছো কাহিলীপাৰাত আছে ডেষ্টিনেশ্যন হোম বুলি তেওঁলোকৰ 3টা শাখা আছে 3টা শাখাৰ লগত আমি সম্পূৰ্ণৰূপে জড়িত বিশেষকৈ তেওঁলোকৰ লগতে আৰু এটা আছে তোমাৰ হাতগাঁৱত শাৰদী কন্যা বুলি তাত অকল মহিলাখিনি ছোৱালীখিনি আছে গাভৰু ছোৱালী সিহঁতৰ যিটো মাহিলী চেনিটাৰী পেড সেই পেডটো আমাৰ এনজিঅ'ৰ ফালৰ পৰা যায় প্ৰত্যেক মাহতে যায় আমাৰ ফালৰ পৰা আৰু অনাথ আশ্ৰম যিটো ডেষ্টিনেশ্যন আছে তেওঁলোকৰ যিখিনি ডেইলি প্ৰয়োজনীয় বস্তু গাখীৰ চেনিৰ পৰা লৈ মাজতে জোতা চিলিণ্ডাৰ চুৱেটাৰ সেই গোটেইখিনি মানে যিমানখিনি আমাৰ পাৰো যিহেতু আমাৰ এটা গভৰ্ণমেণ্টৰ ফাণ্ডিং নাই বা ধৰ আমাৰ যিখিনি 10 গৰাকী মহিলা আছে আমি গোটেইখিনি মিলি যিখিনি পাৰো তেওঁলোকৰ প্ৰত্যেক মাহতে আমাৰ ফালৰ পৰা তেওঁলোকলৈকে যায় হয় বাইদেউ যেহেতু আপুনি বিভিন্ন ক্ষেত্ৰত বহু কাম কৰি আছে আমি এতিয়ালৈকে গম পালো গতিকে আপুনি তেনেকুৱা কিবা বঁটা লাভ কৰিছে নেকি বঁটা বুলি ক'বলৈ ভয় লাগে দেখোন আজিকালি হয় বঁটা বুলি ক'বলৈ ভয়ো লাগে ক'বাত লাজু লগা হৈছে কাৰণ কিয় মোৰ বোধেৰে যদি তোমালোকে মোক যোগ্য বুলি ভাবিছা যে মই কিবা এটা যোগ্য বা তেখেতে কিবা এটা কৰিছে ভাল কাম মোক ষ্টেজলৈ মাতি গামোচাখন দিলে মই বেয়া নাপাওঁ কিন্তু আজিকালি মানে তোমাৰ বঁটাৰ নামত হয়তো কিছুমানে হয়তো বেয়াও পাব মোক কথাটো বঁটাৰ নামত মানে কিবা এখন বজাৰ চলি থকা নিচিনা হৈছে বস্তুটো মানে টকা দিলে যেন যিকোনো মানুহে বঁটা ল'ব পাৰে টকা দিলে যেন মানুহ গৈ মঞ্চত খাৰা হ'ব পাৰে আচলতে মই ভাবিছো সেইটো বস্তু হ'ব নালাগে
কাৰণ মই জানো বটাটো খুব সৰু বস্তু কাৰণ কাগজ এখন ষ্টিকাৰ এটা লগাই দিয়া নামটো লিখি দিয়া বটাটো বহুত সৰু কিন্তু এটা যেটো সন্মান যোগ্যজনে পাব লাগে এতিয়া মোৰ চকুতে কিছুমান এনেকুৱা মানুহ আছে ইমানে প্ৰতিভা আছে কিন্তু তেওঁলোকে ধৰা টকা কাকো দি হেল্প কৰিব নোৱাৰে কাৰণে কোনো ষ্টেজত আজিলৈকে উঠি পোৱা নাই নিজৰ ইচ্ছাত গৈ পিনে মানে কিবা এটা কৰাৰ থাকে যদি টকাৰ কাৰণে ৰৈ যায় গতিকে মই এটাই কওঁ যে বটা দিয়ক দিব লাগে মানুহে যেতিয়া কিবা ভাল কাম কৰে তেওঁক প্ৰশংসা দিব লাগে তেওঁক সন্মান দিব লাগে কৰবাত মই বটা লৈছো নেজানো যদি তাতো কোনবা দুখদাৰ ধৰিছে তো মই গম নাপাওঁ কিন্তু যদি মোক যোগ্য বুলি ভাবিছে আপোনালোকে মোক এনে মাতিলেও মোৰ প্ৰবলেম নহয় কিন্তু কথা লাগি বটাৰ নামত এটো হ'ব নালাগে যে প্ৰতিভাটো ঢাক খাই গৈছে সঁচাকে প্ৰতিভা আছে বহুত প্ৰতিভা আছে এনেকুৱা একজন প্ৰতিভা যেটো প্ৰতিভাক তুমি ভাইব নোৱাৰিবা যে তেখেতৰ ইমান এটা ডাঙৰ টেলেন্ট আছে বুলি গতিকে মই বিচাৰো যিবিলাকে বটা দিছে বা যিবিলাক অৰ্গানাইজেচন এটাই অনুৰোধ কৰো আপোনালোকে বটা দিয়ক কিন্তু যিজন যোগ্য তেওঁলোকক বটা দিয়ক তেওঁক মাতক মাটি সন্মান দিয়ক হেই বহুত তাৰমানে আপুনি এটোৱে ক'ব বিচাৰিছে যে মানে এনে ধৰণৰ বটাসমূহৰ বাবে আজিকালি বহুত প্ৰতিভাবান লোকসকল কৰবাত হেৰাই গৈছে এক্স্যাক্টলি হেৰাই গৈছে আৰু কৰবাত নহয় কৰবাত আমি কেতিয়াবা কিছুমানৰ নিমন্ত্ৰণো ৰক্ষা কৰিব নোৱাৰো এটো বুলি ভাবি কাৰণ যেটো সমাজত চলি আছে বটা সেই বটাটোৰ এগেইনষ্টত মানে ক'ব গলে আমি সমাজখন অকমান সক্ৰিয় হ'ব লাগে কাৰণ কিয় বটাটো একচুয়ালি বহুত ডাঙৰ বস্তু সন্মানীয় বস্তু বহুত ডাঙৰ বস্তু আৰু মই হেতু ভাবো আৰু বেলেগ কবলৈ দিগদাৰ লাগে কিয় অকমান অসুবিধা হৈ যায় কিছুমান জাগাত মাত দিবলে গতিকে হেতু অকমান সক্ৰিয় হ'ব লাগে আৰু সক্ৰিয় হ'ব লাগে বাইদে এতিয়ালৈকেতো আপুনি ক'লে যে বটাটোৰ বিৰোধিতাৰ মানে বটাটোৰ কথা বিষয়টো জনালে গতিকে মই আৰু এটা প্ৰশ্ন কৰিব বিচাৰিছো আজিকালি মানুহে বান সাহায্যৰ হওক বা দুখীয়াক যেতিয়া দান কৰে তেতিয়া মানুহে ফেচবুকত আপলোড কৰি দিয়ে ফটোখন সেই সম্পৰ্কত আপুনি কি ক'ব হেতু সম্পৰ্কত ক'ব গলেতো বহুত দীঘল এখন চাগে অধ্যায় এটা আৰম্ভ হ'ব নকওঁ মই এতিয়া তুমি যেটো প্ৰথম কথা ক'লা বানপানী কথাটো বানপানী পীড়িতত কিবা এটা দিছো ব্যক্তিগতভাৱে যদি কিবা এটা দিছো এটো বেলেগ কথা কিন্তু মোৰ যেহেতু নিজৰ এটা এনজিও আছে গমে পাইছা তুমি আমি দিনজুতি ফালৰ পৰা যদি আমি তেনেকুৱা বান পীড়িতত কিবা এটা কৰো হেতু কিন্তু আমি আপলোড কৰো প্লাস আমি হেতু ৰেকৰ্ডটো ৰাখো যেটো আমি সাবমিট কৰিব লাগে যে আমি থ্ৰু আউট দা ইয়াৰ কি কৰিলো আমাৰ এনজিওটো ফালৰ পৰা কিন্তু মই যদি ব্যক্তিগতভাৱে সাপোজ মনৰ শান্তিৰ কাৰণে বা কোনবা দুখীয়া মানুহজনক ভাত এখাজ খুৱাইছো ফুটপাতত পৰি থকা বাচ্চা এটাক যদি মই কাপোৰ এজোৰ পিন্ধাইছো হেতু মই বুধৰো মোৰ বোধেৰে সমাজে জানিব নালাগে মানুহে জানিব নালাগে এজন ভগৱানে হওক বা আল্লাহ হওক তেখেতে দেখিছে হেতু নিজৰ মনৰ প্ৰাপ্তিৰ কাৰণে মনৰ শান্তিৰ কাৰণে কৰা বস্তু আৰু গতিকে মই বুধো যদি সঁচাকে আপোনাৰ দুখীয়াৰ কাৰণে কিবা এটা কৰিব মন আছে বা আপোনাৰ আশে-পাশে থকা মানুহখিনি কৰিব আছে হেতু আপুনি অন্তৰৰ পৰা কৰক ভিতৰৰ পৰা কৰক যাতে আপুনি মানুহক দেখুৱাবৰ কাৰণে নহয় আপুনি মনৰ তৃপ্তিৰ কাৰণে গতিকে হেতু কেছেবা মোৰ আৰু দিয়াটো দিয়াৰ কথা যিজন মানুহে লয় তেওঁৰ ফটোটো যে ফেচবুকত আপলোড হয় তেওঁটো কিমান দুখ পায় মনত এইবোৰ লজ্জাও পায় দুখো পায় কাৰণ আমি এখনতে আমি তাক হেল্প কৰিছো কিন্তু এখনতে আমি তেখেতক হাঁহিয়তৰ পাত্ৰ বনাইছো ন ইটিঙৰ পাত্ৰ বনাইছো যে এই মানুহজনে এনেকে দান লৈছে গতিকে মোৰ বুধৰে আপোনাৰ যদি কৰ্মসূত্ৰে আপুনি যদি কিবা কামৰ লগত জড়িত হৈ কামটো কৰিছে আপুনি আপলোড কৰক 10 জনে জানক যেন আপোনাৰ এনজিওটোৱে বা আপোনাৰ ট্ৰাষ্টে কি কৰি আছে কিন্তু যদি আপুনি ব্যক্তিগতভাৱে কিবা কৰিছে মনৰ প্ৰাপ্তিৰ কাৰণে হেতু বস্তু মই বুধৰো মানুহক দিয়াতকে বেটাৰ আপুনি নিজৰ মাজত ৰাখক আৰু হেতু দুগুণ ৰূপত আপোনালৈ ঘূৰি আহিব মানুহে কোন কৰ্মা উইল বি বেক তুমি ভাল কাম যেটা মানুহৰ কাৰণে কৰিছা ডেফিনেটলি উপৰবালা সেই বস্তু তোমাক ইউনিভাৰ্সে তোমাক ঘূৰাই দিব সো হেতু বস্তু মই ভাবো নিজৰ ভিতৰতে ৰাখক কৰক দান কৰিব লাগে দান পুণ্যৰ কাম কিন্তু সেই দানৰ প্ৰতিদানটো পাব হলে সেই দানটোক আপুনি অকমান নিজৰ মাজতে ৰাখিব লাগে বাইদে এতিয়ালৈকেতো আপুনি ক'লে যে আপুনি মহিলা সবলীকৰণৰ ক্ষেত্ৰতে হওক বা শিক্ষাৰ ক্ষেত্ৰতে হওক বহুখিনি কাম কৰি আহিছে কিন্তু বৰ্তমান আমাৰ অসমৰ সমাজখনত এনেকুৱা কিবা এটা প্ৰভাৱ যিটোৱে আপোনাক অলপমান আঘাত খানে হেতুৰ বিষয়ে অলপমান জনাব নেকি আঘাত মানে ক'ব গলে আজিকালি নিউজটো চাবই নোৱাৰি নিউজটো চাবই নোৱাৰি পেপাৰে পত্ৰই মানে এই যে কোন ক্লাছ 8 9 ৰ ল'ৰা-ছোৱালী সুইসাইড কৰিছে 8 9 ৰ ল'ৰা-ছোৱালী অমুক কৰিছে তমুক কৰিছে এই বস্তুটো অলপমান বেয়া লাগে কিয় জীৱনটো আৰম্ভ হোৱাই নাই সিহঁতৰ জাস্ট জীৱনৰ চলিছিলে মাত্ৰ সিহঁতৰ যাত্ৰাটো আৰম্ভ হৈছিলে এনেকুৱা এটা সুন্দৰ জীৱন ধ্বংস হৈ যায় মোৰ বোধহয় তাৰ অভাৱ এটাই হৈছে কবাত হয়তো আধ্যাত্মিকতা নাইকিয়া হৈ গৈছে মানুহৰ মাজত আৰু দৰ্শন শাস্ত্ৰৰ অকমান অভাৱ হৈছে নেকি কাৰণ কিয় আজিকালি পেৰেন্টছ খিনিকে মই ইতিমধ্যে কৈছোৱে কম্পিটিশনৰ যুগ ৰাতিপুৱা আমি বেগৰ বোজাটো ঠিকেই দিও কিন্তু ৰাতিপুৱা উঠি যে এবাৰ অকমান ভগৱানক হওক বা আল্লাহক হওক বা জিসাস খ্ৰীষ্টক হওক অকমান মনত কৰাটো আগতে আমাৰ আছিলে হেতু ৰাতিপুৱা উঠি পূজা কৰিব লাগে নামাজ পঢ়িব লাগে বা হেৰি কৰিব লাগে বা যেটো মাক দেউতাকক পাঠ পঢ়িছিলে ল'ৰা-ছোৱালী আমাৰ মা দেউতাহঁতে পাঠ পঢ়িছিলে আমাক বহাই পিনে শুনাই যে পাঠত কি লিখা আছে কিন্তু আজিকালি অভিভাৱকৰ সেই সময়খিনি নাই গুৰু গোখাই মানুহ নামনা হৈছে আৰু সবতকে বেয়া লগা বস্তু মহিলাখিনিক মানুহে মহিলা
কয় ন এটা সন্মানৰ বস্তু হয় হয় কিন্তু সেই মহিলাখিনি কিছুমান অৰ্ধলংঘ অৱস্থা হয় আজিকালি ফেচবুকত দিয়ে নিজৰ পাব্লিচিটিৰ কাৰণে তেতিয়া মানে নিজকে লাজ লাগে এগৰাকী মহিলা যে পৰিচয় দিবলৈ আমি মহিলাই যদি মহিলাক ঢাকিব নাজানো আচলতে মানুহে কয় বন্ধ বাকচৰ আকৰ্ষণটো বেছি সদায় আজি ফৰেনাৰ এটা ইণ্ডিয়ান ছোৱালীজনী বিয়া পাতিবলৈ কিয় ভাল পায় কাৰণ ইণ্ডিয়ান আমাৰ কালচাৰটোৱে হ'ল আমি পুৰা সোবাৰলি থকাটো আমি নিজকে ঢাকি ৰখি কিন্তু আজিকালি মানে পাশ্চাত্যৰ পিছত ইমান মানুহখিনি দৌৰিছে অকমান ঠেক মানে কিছুমান চিপ মেণ্টেলিটি মানে পাব্লিচিটি পাবৰ কাৰণে কি হয় নিজকে উলংঘ কৰি আধা অৰ্ধলংঘ কৰি ফেচবুকত আপলোড কৰে সেই বস্তুটো আঘাত কৰে মই এটাই জনাম তোমালোকৰ যদি প্ৰশাসনৰ তেনেকুৱা কিবা এটা আছে যদি আপোনালোকৰ তেনেকুৱা সুবিধা আছে সেই ভিডিঅ' বিলাক আপলোড হ'ব বন্ধ হ'ব লাগে আৰু চবতকে বেয়া লাগে কি হয় মাতৃ দুগ্ধ অমৃত বুলি কয় মাকৰ যিটো গাখীৰ অমৃত বুলি কয় বাচ্চাই যিটো খুৱায় আজিকালি সেইটোকো মানুহে মানে এটা নিজৰ হেৰিৰ কাৰণে ফটো মাৰি ভিডিঅ' মাৰি ফেচবুকত দিয়ে বহুত লাজ লগা বিষয় বহুত লাজ মহিলা হিচাপে এইটো এটা বহুত লাজৰ বিষয় একেবাৰে নিকৃষ্ট মানসিকতা একদম নিকৃষ্ট যিটো মানসিকতা বুলি মানৱ বুলিয়ে ভাবিব নোৱাৰে আচল কথা মই ভাবো যদি প্ৰশাসনে পাৰে বা কাৰোবাৰ যদি পাৰে সেই ভিডিঅ' বিলাক বন্ধ কৰিব লাগে সেই ভিডিঅ' বিলাক আপলোড হোৱা হ'বই নালাগে আৰু লগতে মোৰ চবতকে দুখ লগা বিষয় কি ছোৱালীজনী চাগে গাভৰুৱে হোৱা নাই কিছুমান ছোৱালী এনেকুৱা ভিডিঅ' কিছুমান দিয়ে যিজনী ছোৱালীৰ ভিডিঅ' সেই ছোৱালীজনীৰ ভৱিষ্যত কি আৰু পেৰেণ্টছ ক'ত থাকে পেৰেণ্টছে সেই মোবাইলটো যেতিয়া ইউজ কৰে অভিভাৱকে কিয় নাচায় আৰু সেই বস্তুটো অভিভাৱকে মনোযোগ দিব লাগে যে মোৰ ল'ৰা বা ছোৱালী কি কৰিছে আমাৰ মোবাইলটোত কি ইউজ কৰিছে সাপোজ আৰু এটা কথা এই অকণি ল'ৰা ছোৱালী ফেচবুকত দেখিবা ইনষ্টাগ্ৰামত দেখি পিনে বেয়া ভিডিঅ' আপলোড কৰিব নিজকো হেৰি কৰিব সেই বস্তুখিনি আচলতে সঁচাকে আঘাত কৰে কৰবাত এনেকুৱা লাগে যে সকলোখিনি সলনি কৰি দিম নেকি সকলোকে গৈ পিনে চিঞৰি কম নেকি কিন্তু সম্ভৱটো নহয় গতিকে মিছাৰো আমি যদি সকলোৱে অকমান সক্ৰিয় হওঁ হয়তো এই সমস্যাটো যদি অকণ সমাধান হয় তেতিয়া ছচিয়েল মিডিয়া সঁচাকে এটা খুব উন্নত বস্তু যিটোৰ জৰিয়তে আমি সকলো মানুহৰ লগত জড়িত হ'ব পাৰো সেইখিনি দুখ লগা বিষয় মানে আৰু মানে আপুনি এইটোৱে ক'ব বিচাৰিছে যে আমাৰ ছচিয়েল মিডিয়াৰ এইবোৰ যিখিনি বেয়াখিনি সেইখিনিৰ ওপৰত এটা মানে আমাৰ অসম চৰকাৰে এখন আইন বলবৎ হ'ব লাগে আৰু তাৰ লগতে অকমান দৰ্শনটো যিটো আমাৰ দৰ্শন যিটো শাস্ত্ৰ সেই শাস্ত্ৰটো স্কুল বিলাকত বিশেষকে ক্লাছ 5ৰ পৰা 10লৈকে ল'ৰা ছোৱালীখিনিৰ মাজত কাৰণ 11লৈকে উঠালৈকে ল'ৰা ছোৱালীখিনিক মেচিউৰিটি হৈ যায় 10লৈকে অকমান দৰ্শন শাস্ত্ৰটো কম্পালচৰি সাবজেক্ট হিচাপে যদি দি দিয়ে মাজে আৰু যদি চৰকাৰী হওক বা বেচৰকাৰী স্কুল বিলাক যদি মাহত এবাৰ যদি কাউন্সেলিঙৰ ব্যৱস্থা এটা কৰে যিখিনি অলপমান উপভোগ হ'ব গতিকে তোমালোকৰ চেনেলৰ জৰিয়তে মই এটাই অনুৰোধ জনাম প্ৰশাসনেই হওক বা বেচৰকাৰী স্কুলবিলাকেই হওক যদি আপোনালোকে পাৰে কাৰণ মই যিহেতু স্কুলত কোচিং চলাও ন মোৰ ষ্টুডেণ্ট কিছুমান আহে এনেকুৱা হয় যে মেম আমাৰ লগৰ এজনী ছোৱালী আছে তাই একদম কথা নাপাতে তাই ঘৰলৈ যাব নোখোজে পেৰেণ্টছৰ নাম শুনিব নোখোজে এটা বাচ্চাক মেণ্টেল ষ্টেজটো কেনেকুৱা হ'ব লাগিব সেই কথাখিনি ক'বলৈ গতিকে মোৰ এটাই অনুৰোধ সকলোকে আমাৰ প্ৰজন্ম সঁচাকে বৰ বেয়া পৰ্যায়লৈকে গৈ আছে যদি আমি অভিভাৱকখিনিয়ে সজাগ নহওঁ সক্ৰিয় নহওঁ তেতিয়া হয়তো চাগে আমাৰ প্ৰজন্মক আমি দিব পৰা বস্তু একোৱে নাথাকিব অকমান ল'ৰা ছোৱালীক মৰম চেনেহেৰে বুজাওক ল'ৰা ছোৱালীক সময় দিয়ক আৰু স্কুলবিলাকত যদি পাৰে অকমান কাউন্সেলিঙৰ ব্যৱস্থা এটা কৰা বিনামূলীয়া যিটো ল'ৰা ছোৱালীৰ লগত ফ্ৰী কাউন্সেলিংটো একো ডাঙৰ বস্তু নহয় কথা পাতিলে চবৰে মাইণ্ডবিলাক ফ্ৰী হ'ব মই সেইটোকে অনুৰোধ জনাইছো সেইখিনি কৰিলে হয়তো আমাৰ সমাজৰ বহুতখিনি সমস্যা সমাধান হ'ব নিশ্চয় একেবাৰে আমাৰ এইটো এতিয়া বৰ্তমান সময়ত এক চিন্তনীয় বিষয় বহুত চিন্তা আমাৰ প্ৰজন্মটো ক'ত গৈছে আমি নিজে ধৰিব পৰা নাই হয় নিশ্চয় সঁচাকৈ বাইদেউ আজি মানে আপোনাৰ লগত ইমানখিনি কথা পাতিলোঁ খুবেই ভাল লাগিলে কাৰণ আপুনি আমাৰ যিখিনি আপোনাৰ নিজে কৰি থকাৰ লগতে আমাৰ সমাজৰ যিখিনি বেয়া ভালখিনিও দেখুৱাই দিছে আৰু বেয়াখিনি সেইখিনিও দেখুৱাই দিছে যাতে আমাৰ যিখিনি অভিভাৱক আছে তেওঁলোকেও বুজি উঠে যে আমাৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কি আমি কৰিব লগা আছে হয়নে তো গতিকে আজি আমাৰ অনুষ্ঠানটিত আপোনাৰ ইমান মূল্যৱান সময় আমাক দিলে তাৰ কাৰণে অশেষ ধন্যবাদ পৰৱৰ্তী সময়তো আপোনাক পাম বুলি আমি আশা ৰাখিলোঁ একদম তোমালৈ বহুত ধন্যবাদ তোমাৰ জৰিয়তে মোৰো মনৰ কথা অকমান ক'লো যাতে আৰু সকলোকে এটাই অনুৰোধ কৰিছো কোনো মোৰ এটা ব্যক্তিগত কথা নাই যিখিনি মই অবজাৰ্ভ কৰিছো যিখিনি মই মাক হিচাপে বা পেৰেণ্টছ হিচাপে বা টিচাৰ হিচাপে মই যিখিনি উপভোগ কৰিছো মই সেইখিনি আপোনালোকৰ মাজত দাঙি ধৰিছো অকমান সজাগ হোৱা সময় হৈছে নহলে আমাৰ প্ৰজন্ম সঁচাকে বেয়া পৰ্যায়লৈকে গৈ আছে গতিকে অকমান বন্ধুত্ব হিচাপে ল'ৰা ছোৱালীখিনিক লওক অকমান সময় দিয়ক সেইটোকে মই অনুৰোধ কৰো কাৰণ আমাৰ ল'ৰা ছোৱালীতকে ডাঙৰ সম্পদ একো নাই পৃথিৱীত মানৱ সম্পদ আমাৰ ল'ৰা ছোৱালীখিনিকে আৰু মানৱ সম্পদক যদি ৰক্ষা কৰিব নোৱাৰা পৃথিৱীত আমাৰ একো নাই গতিকে মোৰ সেইটো তোমালোকৰ লগত কথা পাতিও ভাল লাগিলে বহুত মনৰ কথা পাতিলো আকৌ লগ পাম বহুত সোনকালে লগ পাম তোমালোকক নিশ্চয় ধন্যবাদ আজি আমাৰ এই অচিন চিনাকি অনুষ্ঠানলৈ
আমাৰ আজি যিগৰাকী আমাৰ বিশিষ্ট অতিথি আছিলে তেওঁৰ লগত আমি বহুত কথাই পাতিলোঁ। গতিকে আজি অনুষ্ঠানৰ একেবাৰে শেষলৈকে আহিলোঁ। আজিলৈ নমস্কাৰ।